Hi guys, welcome back to my YouTube channel. কেনে আছে আশা কৰো ভালে আছে নমস্কাৰ মোৰ YouTube চেনেলৰ এটা নতুন ভিডিঅ লৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে বৰ্তমান মই ত্ৰিপুৰাৰ উদয়পুৰ চহৰত আছোহি এই উদয়পুৰ চহৰখন হৈছে ত্ৰিপুৰাৰ আগৰতলাৰ পৰা প্ৰায় 53 কিলোমিটাৰ দূৰত অৱস্থিত এখন ঐতিহ্যপূৰ্ণ চহৰ মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো আৰু মোৰ এই চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আহক তেনেহলে আমি এই উদয়পুৰ চহৰখননো কিয় বিখ্যাত তাকে এক্সপ্লোৰ কৰো লেটস গো উদয়পুৰৰ ইয়াৰ যেটো ভুৱনেশ্বৰী টেম্পল আছে আমি সেই টেম্পলটোত আছোহি বৰ্তমান আৰু এই টেম্পলটো বনাইছিলে মাণিক্য ৰাজবংশৰ গোবিন্দ মাণিক্য দেৱ তেখেত মাণিক্য বংশধৰৰ মহাৰাজ আছিলে এইটোৱে হৈছে গোবিন্দ মাণিক্য মহাৰাজে নিৰ্মাণ কৰা ভুৱনেশ্বৰী মন্দিৰ এইটো ভুৱনেশ্বৰী দেৱীৰ কাৰণে এই মন্দিৰটো বনোৱা কাৰণে ইয়াৰ নাম ভুৱনেশ্বৰী মন্দিৰ বা ভুৱনেশ্বৰী টেম্পল বুলি কোৱা হয় মাণিক্য ৰাজবংশৰ ৰজাসকলে এই ত্ৰিপুৰাত শাসন কৰিছিলে প্ৰায় 600 বছৰ ধৰি তেওঁলোকে 1400 শতিকাৰ শেষৰ ফালে আৰু 1500 শতিকাৰ আৰম্ভণিৰ পৰাই এই ত্ৰিপুৰাত শাসন কৰা আৰম্ভ কৰি এই শাসন কাৰ্য চলে 1949 চনলৈকে এই সময়খিনি হৈছে প্ৰায় 600 বছৰীয়া ৰাজত্বকাল এখেতৰ নাম হৈছে নগেন্দ্ৰ দাস তেখেতে এই ভুৱনেশ্বৰী মন্দিৰৰ বিষয়ে কিছু কথা কব হ্যাঁ বলেন আমি তো শিববাড়িতে থাকি ওখানে তারা রবডে পালন করতে আসি আজকে বলেন তো ভুবনেশ্বর মন্দিরে হিসাবে কি তা বলবো ওই তো যে এখানে নরবলি হইতো নরবলি হয় কবে কবে হয় এটা ওই যে 750 বছর আগে হয়ে গেছে আচ্ছা এক মার এক সন্তান বলে দিছে আচ্ছা এটা ওই যে মা বাবা না দিলে মা বাবাকে শুলে দিছে এখানে এখানে নরবলি হইতো যে জায়গাটা বলি হইতো জায়গাটা দেখবেন জোড়া লাগে না আচ্ছা জোড়া লয় না 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 ওই সামনে আচ্ছা আচ্ছা মন্দিরের সামনে আছে ঠিক আছে এইটোৱে হৈছে উদয়পুৰত থকা ৰাজবাৰী বা ৰাজমহলটো য'ৰ পৰা মাণিক্য ৰাজবংশৰ মহাৰাজসকলে এই ত্ৰিপুৰাখন শাসন কৰিছিলে তেওঁলোকে প্ৰায় এই ত্ৰিপুৰাখন 600 বছৰ ধৰি ৰাজত্ব কৰিছিলে আৰু সেই সময়তে তেওঁৰ ৰজা মহাৰজাসকল থাকিবৰ কাৰণে এইটো ৰাজঅট্টালিকা বনাই লৈছিলে আৰু ইয়াৰ ওচৰতে আছে ভুৱনেশ্বৰী দেৱী মন্দিৰ যিটো মহাৰাজ গোবিন্দ মাণিক্যই বনাইছিলে এইটোৱে হৈছে উদয়পুৰত থকা জগন্নাথ মন্দিৰ ৰজাদিনীয়া এইটোৱে জগন্নাথ মন্দিৰ আৰু এই উদয়পুৰ চিটিখনক লেক চিটিও বুলি কোৱা হয় এই ৰজাদিনীয়া এই চিটিখনত বিভিন্ন ঠাইত এইবোৰ পুখুৰী বা লেক তেওঁলোকে খন্দাইছিলে পানীৰ মাহাত্ম্য এই ৰজাদিনীয়া লোকসকলে গম পায় গতিকে
তেওঁলোকে ঠায়ে ঠায়ে এই লেক বা পুখুৰীবোৰ খান্দি দিছিলে আৰু এই সন্মুখত যিটো পুখুৰী আছে সেইটো হৈছে জগন্নাথ মন্দিৰৰ কাষতে থকা পুখুৰী বা লেক কাৰণে ইয়াক জগন্নাথ দিঘি বুলিও কোৱা হয়। এইটো হৈছে উদয়পুৰত থকা ত্ৰিপুৰেশ্বৰী মন্দিৰ। এইটো মাতা দেৱী মন্দিৰ হিচাপেও জনাজাত। ইয়াৰ সৃষ্টি বা জন্মৰ ক্ষেত্ৰত এটা কাহিনী জড়িত হৈ আছে। ই 51 সংখ্যক শক্তিপীঠৰ ভিতৰত এটা অন্যতম। ৰজা দক্ষৰ যজ্ঞত সতীয়ে দেহত্যাগ কৰাৰ পিছত শিৱই সতীৰ দেহটো কান্ধত লৈ বিশ্ব ব্ৰহ্মাণ্ডত তাণ্ডৱ নৃত্য কৰি থকাৰ পিছত বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহটো খণ্ড বিখণ্ডকে কাটিবলৈ ধৰিলে আৰু তেতিয়াই সতীৰ দেহটো মুঠ 51টা খণ্ডত বিভক্ত হৈ পৃথিৱীৰ বিভিন্ন ঠাইত এই অংশবোৰ পৰে আৰু য'তেই এই সতীৰ দেহৰ অংশ পৰে তাতেই একোটা শক্তিপীঠলৈ ৰূপান্তৰিত হয় আৰু সেই হিচাপেই এই মাতা দেৱী ত্ৰিপুৰেশ্বৰী মন্দিৰটোতো সতীৰ দেহৰ এটা অংশ পৰাৰ কাৰণেই এই মন্দিৰটো নিৰ্মাণ কৰা হয় আৰু ই এটা শক্তিপীঠলৈ ৰূপান্তৰিত হয়। এই ত্ৰিপুৰেশ্বৰী মন্দিৰৰ কাষতে আছে এইটো এটা পুখুৰী বা লেক। প্ৰাচীন কালত ৰজা মহাৰজাসকলে পানীৰ গুৰুত্ব বুজি এনেকুৱা বিভিন্ন স্থানত এই পুখুৰী খন্দাইছিলে যাতে মানুহে এই পুখুৰীৰ পানী সৎব্যৱহাৰ কৰিব পাৰে। এই ত্ৰিপুৰেশ্বৰী মন্দিৰৰ কাষতো এইটো এটা লেক বা পুখুৰী তেওঁ মাণিক্য ৰাজবংশৰ ৰজা মহাৰজাসকলে এই পুখুৰীটো খন্দাইছিলে। এই ত্ৰিপুৰেশ্বৰী মন্দিৰটো মাণিক্য ৰাজবংশৰ ধন্য মাণিক্যদেৱ বৰ্মাই ইয়াক নিৰ্মাণ কৰিছিলে। এইটো হৈছে উদয়পুৰত থকা ৰেলৱে ষ্টেচন। উদয়পুৰ যেনেকৈ মাণিক্য ৰাজবংশৰ শাসনৰ কাৰণে ৰাজধানী আছিলে, ঠিক তেনেকৈ এইটো উদয়পুৰৰ ৰেলৱে ষ্টেচনটো ঠিক ৰাজ কালেঙৰ আৰ্হিতেই এইটো নিৰ্মাণ কৰিছে। এই উদয়পুৰ ৰেল ষ্টেচনটোৰ লগত অসমৰ লামডিং জাংচনৰ কানেকশ্যন আছে, তাৰ পৰা ইয়ালৈ ৰেল আহে। উদয়পুৰ ৰেলৱে ষ্টেচন প্ৰায় ইয়াৰ আকৃতি এটা ৰাজমহলৰ দৰেই দেখা যায়। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিলে আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। See you, bye bye.